মই বৰ্তমান উপস্থিত আছোঁ বৰক্ষেত্ৰী সমষ্টিৰ ১ নং হেলেঙিমাৰী চৰত আছোঁ আৰু হেলেঙিমাৰী চৰত আচলতে আমি অংগনবাদী কেন্দ্ৰৰ যি আচলতে দুৰৱস্থা সেয়া দেখুৱাবলৈ লৈছোঁ। আচলতে ইয়াত এদিনো উপস্থিত নাথাকে, ইয়াৰ যি অংগনবাদীৰ যি শিক্ষয়িত্ৰীগৰাকী উপস্থিত নাথাকে আৰু ইয়াত এই যি পৰিৱেশ আচলতে গোহালি সদৃশ পৰিৱেশত ইয়াত দেখিবলৈ পোৱা গৈছে। ইয়াত গোহালি সদৃশ পৰিৱেশত এনেদৰে কণ কণ ল'ৰা ছোৱালীসকলে ইয়াত বহি থকা গৈছে। ইয়াত ৰাইজ আহি ইয়াত উপস্থিত হৈছে। ইয়াত বিভিন্ন ধৰণৰ অভিযোগ আছে ইয়াত ৰাইজৰ। ইয়াত কোনো ধৰণৰ ইয়াত শিক্ষাদান কৰা নহয় বুলি কৈছে। নিজৰ খেল খুচিমতে শিক্ষয়িত্ৰী আহে বুলি কৈছে। ইয়াত শিক্ষয়িত্ৰীগৰাকীৰ আমি নাম জানিবলৈ চেষ্টা কৰিম। কি নাম শিক্ষয়িত্ৰীগৰাকীৰ, কি ক'ব? জাহানাৰা। ক'ত ঘৰ তেখেতৰ? কুটনিকুচি। তেওঁ নাহে ইয়াত? অহা নাই। হয়, কি ক'ব ইয়াত যি ক্লাছ নহয়, কি ক'ব? এইটো আপোনালোকে জানিব পাৰিব। মানে ক্লাছ নহয় ইয়াত? নহয়। আৰু ঘৰটো এনেকৈ আছে? এনেকৈ থাকে। মানে ঘৰটোৰ কোনো ধৰণৰ অহা নাই। কি ক'ব ইয়াত স্থানীয় লোক আছে, আমি জানিব চেষ্টা কৰিম। কি ক'ব ইয়াত ক্লাছ নহয়? স্কুলটো ভালকে ক্লাছটো হ'ব লাগে আৰু ভালকে চলিব লাগে। আৰু এই মুখ্যমন্ত্ৰী যে স্কুল এটা চাপৰা কিনি আনিছিল, তাৰ পইচাখিনি দিব লাগে। মানে টিং পাত আপোনালোকে নিজে কিনি আনিছে? নহয়, আমাৰ ঘৰৰ পৰা ঘৰত চাপৰা দিছিল, সেইটো ঘৰ কিনি আনিছিল। কিনি আনি পেলাই পইচাটো দিয়া নাই। ঘৰৰো পইচা দিয়া নাই? আপুনি ঘৰৰ মালিক? ইয়াত আচলতে যি লোকৰ পৰা ইয়াত পুৰণা ঘৰ কিনি আনিছিলে সেই ঘৰৰো পইচা নোপোৱাৰ অভিযোগ আছে। আৰু এই অভিযোগৰ ক্ষেত্ৰত আচলতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ভূমিকা গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। আমি স্থানীয় লোক আছে, আমি জানিবলৈ চেষ্টা কৰিম। কি ক'ব এই যি চৰাঞ্চলৰ যি ল'ৰা ছোৱালীয়ে যি আচলতে শিক্ষা পাব লাগিছিল, পোৱা নাই, শিক্ষা খাদ্য পোৱা নাই, কি ক'ব? বিচাৰ লাগে। খাদ্যবিলাক কি হয়? বছৰত যিমান খাদ্য আহে আমাৰ ওচৰততো নাপায়েই। 60 লাখ মান কাপোৰ চাপোৰ যি আহে আমি এইবিলাক কেতিয়াবা দেখাই নাপাওঁ। তাক সেই 6 মাহৰ পিছত কেতিয়া কাগজ পাতি লাগে, বেগ চেক এইগিলা নাহে, একো নাই। কিন্তু আপোনাৰ যেতিয়া ডকুমেণ্টছ লগা হ'ল, ল'ৰা এটা হ'ল কাবাৰ তিৰিত, ডকুমেণ্টটো লগা হ'লে তাক লগা হৈ যায়। সেইটো কেৱল কাগজ পত্ৰ নিবলৈ আহে, কিন্তু কলেজত নাপাওঁ, আমি কেতিয়াও নাপাওঁ। ইয়াত এনেদৰে বিভিন্ন অভিযোগ উত্থাপন হৈছে। আমি নেতৃস্থানীয় লোক আছে, আমি তেখেতৰ মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ। কি ক'ব ইয়াত ক্লাছ নহয়? মানে আমাৰ এই জেগাত মানে উন্নতমূলক সেনেকুৱা জেগা নহয়, তথাপি যিহেতু মানে এটা মানে অনুষ্ঠান কৰিছে, চলিবলৈ মানে ভালদৰে মানে শিক্ষা নাপায়, গতিকে ভালদৰে পঢ়া শিক্ষা হ'ব লাগে। যিবিলাক মানে প্ৰাপ্ত ল'ৰা ছোৱালীবিলাক সেইবিলাক পাব লাগে, ভালদৰে পাব লাগে। এইটোৱে আমাৰ মানে আবেদন। ইয়াত আচলতে এয়া পৰিৱেশ দেখুৱাব, চানবৰে সমগ্ৰ পৰিৱেশ দেখুৱাব। ইয়াত এনেদৰে আচলতে টেবুলবোৰ পৰি আছে, ইয়াত এনেদৰে পৰি আছে আৰু ৰাইজে অভিযোগ কৰিছে এতিয়াও আচলতে ইয়াত কোনো ধৰণৰ নাই। এতিয়া 12 বজা নাই, এতিয়া প্ৰায় হয়তো 11 বাজিছে আৰু 11 বজাতো ইয়াত এনেকুৱা পৰিৱেশ দেখিবলৈ পোৱা গৈছে। ইয়াত বিভিন্ন প্ৰান্তত ইয়াত মহিলাসকল উপস্থিত আছে, কিন্তু ইয়াত কোনো ধৰণৰ ক্লাছ নহয়, ইয়াত কোনো ধৰণৰ শিক্ষা খাদ্য নাপায়, কোনো ধৰণৰ ইয়াত কিতাপ পত্ৰ নাপায় বুলি অভিযোগ কৰিছে। হয় বুলি অভিযোগ আহিছে। আচলতে এই অভিযোগৰ ক্ষেত্ৰত তদন্ত আজিকালি যুগত এনেকুৱা হেৰি নাই, স্কুল নাই। আচলতে ইয়াত বিভাগীয় বিষয়াই কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত।